Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম নগাঁও জিলাৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ জেনেৰেল ম্যাথমেটিক্সৰ কোৱেশ্চন পেপাৰখন ইয়াতে যি 45 টা MCQ আছে সেই MCQ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম যদি তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ যোৱা নাই তেতিয়াহলে তোমালোকে এই কোৱেশ্চন পেপাৰখন তোমালোকে সলভ কৰিবা তোমালোকৰ বহুত কোৱেশ্চন কমন থাকিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ যায় তেতিয়াহলে 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নাম্বাৰ হয় এটো নাম্বাৰত তোমালোকে PDF আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিবোৰ জিলাত তোমাৰ এক্সাম হৈ আছে হেবোৰৰ গুটেকেটা কোৱেশ্চন মই অলৰেডি আপলোড কৰি আছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপত জয়েন হলে তোমালোকে হেবোৰৰ ইনফৰমেশন পাই যাবা আৰু মেট্ৰিক পৰীক্ষা ৰিলেটেড তোমালোকৰ যিমান হেল্প লাগে গুটেখিনি হেল্প তোমাৰ WhatsAppৰ যোগেদি কৰা হ'ব গতিকে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো আৰু কমেন্ট সেকশনতো দি দিছো তোমালোকে তাতে গৈ জয়েন হোৱা তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ এই ভিডিঅটো এতে চোৱা আমাৰ প্ৰথম প্ৰশ্নটো কি কৈছে যে যদি x proportional to y আৰু যেতিয়া x = 12 তেতিয়া y = 6 এতিয়া যদি y = 3 হয় তেন্তে x ৰ মান কিমান হ'ব ইয়াতে চোৱা x proportional to y বুলি কৈছে যদি x proportional to y হয় তেতিয়া হলে x আৰু y ৰ যেটো ৰেশিও হেতু সদায় কি হ'ব ধ্ৰুবক হ'ব হেতু আমি k বুলি ধৰিছো এতিয়া তুমি x ৰ মান বহাই দিয়া ইয়াতে x ৰ মান আছে 12 আৰু তোমাৰ y ৰ মান আছে 6 = হ'ব k গতিকে ইয়াৰ পৰা আমি k ৰ ভ্যালু কিমান পাম k ৰ ভ্যালু পাম 2 আকৌ চোৱা আকৌ তোমাৰ যেটো তাৰ সেকেন্ড যেটো দিছে হেতুৰ পৰা তোমাৰ কি হ'ব এটো x/y = k হ'ব ইয়াতে তুমি সেকেন্ড বাৰ বহাই দিয়া এতে চোৱা y ৰ ভ্যালু 3 আছে x ৰ ভ্যালুটো দিয়া নাই গতিকে এটো হ'ব 3 = k ৰ ভ্যালু আমি কিমান পাইছো 2 গতিকে ইয়াতে 2 বহাই দিয়া গতিকে ইয়াৰ পৰা x = কিমান পাবা 6 গতিকে এটো আমাৰ a নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল কিছুমান ইউটিউব চেনেল আছে যিবোৰ চেনেলত কেৱল তোমাৰ এইবোৰ টিক কৰি দি দিয়ে যিবোৰ ভিডিও চালে তোমালোকৰ কোনো উপকাৰ নহব কাৰণ তুমি যদি কনসেপচন বুজি নোপোৱা তেতিয়া হলে তুমি ডাইৰেক্টলি আনসাৰ জানি কোনো দৰকাৰ নাই বা কোনো হেবোৰ উপকাৰ নহব কাৰণ পৰীক্ষাত আহিলে তুমি কনসেপচন এপ্লাই কৰিব লাগিব তাৰ পিছতে তুমি শুদ্ধ আনসাৰ কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো মোৰ চেনেলত যিমানবোৰ ভিডিও আপলোড কৰা আছে সকলো ভিডিওতে 100% কনসেপচনৰ সৈতে সকলো ভিডিও আপলোড কৰা আছে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা আৰু যিমান তোমাৰ হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ আছে অলৰেডি বহুত কেইটা জিলাৰ কোৱেশ্চন মই আপলোড কৰিছো তোমালোকে ভিডিওবোৰ চাই লবা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত আৰু কমেন্ট সেকশন দুটাতে দি দিছো তোমালোকে তাতে গৈ জয়েন হোৱা আৰু তোমালোকৰ জিলাত যদি এক্সাম হৈ যায় তেতিয়া হলে তোমালোকে মোক PDF আকাৰে কোৱেশ্চন পেপাৰটো পঠাই দিবা এটো নাম্বাৰলৈ 7002824673 এটো নাম্বাৰলৈ সো 2 নম্বৰ কোৱেশ্চনটো কি কৈছে if p square is equal to 32/50 then p is n কি হ'ব এতে সব p square ৰ ভ্যালু দি আছে 32/50 গতিকে ইয়াতে p ৰ ভ্যালু কি হ'ব স্কয়ার টু ফেলা হে √ওভার হ'ব গতিকে এটো হ'ব 32/50 এতে সব 32 ক আমি কি লিখিব পাৰি 16 * 2 লিখিব পাৰি আৰু 50 ক আমি কি লিখিব পাৰি 25 * 2 আৰু এই গুটেখিনি আন্ডাৰ ৰুটত আছে এতিয়া চোৱা তোমাৰ ইয়াতে তুমি যদি এই 16 টো যদি বাহিৰত লৈ আহা তেতিয়া হলে কি হ'ব 4 হ'ব আৰু ইফালে থাকি যাব √2 আৰু এই 25 ক তুমি বাহিৰত লৈ আহিলে এটো হ'ব 5 আৰু ইফালে থাকিব √2 এটা √2 আৰু √2 কেনসেল আউট হ'ব থাকিব কিমান 4/5 আৰু 4/5 এটা কি সংখ্যা হয় পৰিমেয় সংখ্যা হয় গতিকে আমাৰ সি অপচনটো কি হ'ব ইয়াৰে কারেক্ট অপচন হ'ব বুজি পালানে এনেকুৱা ধৰণৰ যিকোনো কোৱেশ্চন আহিলে তোমালোকে প্ৰথমতে এইখিনি মিনিমাইজ কৰাৰ কাৰণে ট্ৰাই কৰিবা তোমাৰ আনসাৰটো ইজিলি আহি যাব যেনেকৈ এটো আমি কৰিলো 3 নম্বৰ কোৱেশ্চনটো চোৱা between a square and a plus 1 square how many natural numbers are there a square আৰু a plus 1 square ৰ মাজত কিমানটা নাম্বাৰ থাকে তো আমি জানো n square আৰু n plus 1 whole square ৰ মাজত কিমানটা নাম্বাৰ থাকে 2n টা নাম্বাৰ থাকে গতিকে ইয়াতে সৰু নাম্বাৰটো আছে কি a square গতিকে ইয়াতে তোমাৰ কিমানটা নাম্বাৰ থাকিব 2 এটা নাম্বাৰ থাকিব যেটো আমাৰ কোনটো অপচনত আছে সো সি অপচনত আছে গতিকে সি অপচনটো আমাৰ কারেক্ট অপচন হ'ব 4 number question to saki koise if n is the cube root of m
আচ্ছা এইটো চা কিউব ৰুট অফ m ইজ ইকুয়াল টু আমাক দিয়া আছে কিমান n দেন হোৱাট ইজ দ্য ভ্যালু অফ m ইয়াৰ পৰা আমি কি ওলাব লাগে m ৰ ভ্যালুটো ওলাব লাগে তো আমি কি কৰিম এটো দুইফালে কিউব কৰিম সরি এটো তোমাৰ m আৰু ইফালে আছে তোমাৰ কিউব ৰুট এফালে কিউব কৰি দিয়া আৰু ইফালে তোমাৰ কি কৰি দিয়া কিউব কৰি দিয়া এতিয়া সো এই কিউব আৰু কিউব ৰুট ক্যান্সেল যাব ইয়াতে থাকিব কিমান m ইজ ইকুয়াল টু এটো কি হ'ব n কিউব অৰ্থাৎ এটোৰ ভ্যালু হ'ব n কিউব এটো সব বি অপশনত আছে গতিকে বি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা sum of exponents of prime factors in the prime factorization of 196 ক তুমি যদি মৌলিক উৎপাদকীকৰণ কৰা তেতিয়াহলে যিবোৰ তুমি তাতে উৎপাদক পাবা সেইবোৰৰ ঘাতৰ যোগফল কিমান হ'ব হেতু সুধিছে চাবা 196 আছে ইয়াতে তুমি প্ৰাইম ফ্যাক্টৰাইজেশন কৰা এটো 2 ৰে দিলে যাব এটো 2 * 18 আৰু ইফালে থাকিব 16 তো 2 8 * 16 এটো আকৌ 2 ৰে দিলে যাব 2 4 * 8 ইফালে গলে হল 18 2 * 18 আৰু ইফালে আহিব 7 আৰু 7 গতিকে আমি 196 ক কি লিখিব পাৰো 2 স্কয়াৰ ইনটু কি লিখিব পাৰো 7 স্কয়াৰ কাৰণ ইয়াতে 2 আহিছে দুটা ইয়াতে 7 আহিছে দুটা এতিয়া মান সুধিছে এই পাৱাৰবোৰৰ যোগফল এতে সব 2 আছে দুটা গতিকে 2 হ'ব আৰু ইফালে আছে দুটা গতিকে 2 হ'ব তো 2 + 2 এটো কিমান হ'ব 4 এটাৰ आंसर হ'ব 4 ইয়াতে তোমাৰ বি অপশনটো কারেক্ট অপশন হয় the standard form of 0.000012 এটো সব 0.00012 এটা আমি স্ট্যান্ডার্ড ফর্মত লিখিব লাগে স্ট্যান্ডার্ড ফর্মত লিখিবলৈ হলে মাত্ৰ এটা ডিজিট পিছত তুমি পয়েন্ট বহাব লাগে বাকিখিনি তুমি 10 ৰ পাৱাৰ হিচাপে লিখিব লাগে এতে সোৱা তুমি কিমান গৰ হুফালে গলা এটো 1 2 3 4 5 পাঁচ গৰ তুমি হুফালে আহিলা গতিকে মাইনাস হ'ব মনত ৰাখিবা তুমি যদি এনেকে হুফালে যোৱা তেতিয়া হলে মাইনাস হ'ব আৰু যদি তুমি বাওফালে আহা তেতিয়া হলে প্লাস হ'ব মনত ৰাখিবা এটো হ'ব 1.2 * 10 to the power -5 এটা সি অপশনত আছে গতিকে আমাৰ সি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা তাৰ পিছৰ কোৱেশ্চনত আমাৰ কি কৈছে the number of decimal places after which of the decimal expansion of 480 divided by 160 will terminate এই যেটো সংখ্যা আছে এই সংখ্যাটো কিমান দশমিক সংখ্যা পিছত তোমাৰ কি হ'ব শেষ হ'ব বা সমাপ্ত ঘটিব হেতু আমাৰ লাগে তো ইয়াতে চোৱা প্ৰথমতে 0 আৰু 0 তো ক্যান্সেল যাব থাকিব কিমান 48 আৰু ইফালে থাকিব তোমাৰ কিমান 160 এতিয়া তুমি যদি 160 তুমি যদি ক্যান্সেল আউট কৰা তেতিয়া হলে তোমাৰ কিমান বাৰ যাব এটো 8 6 * 48 আৰু তোমাৰ যাব এটো তোমাৰ কিমান বাৰ যাব 8 ৰে 2 বাৰ হয়না তো 20 হ'ব 20 হ'ব আকৌ তুমি এটো তুমি 3 ৰে দিব পাৰা 2 ৰে দিব পাৰা 2 3 * 6 আৰু এটো আহিব তোমাৰ 2 * 20 গতিকে এটো হল 3/10 3/10 মানে কি 0.3 এটো সা এটা দশমিক পিছত শেষ হৈ গৈছে এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো একেবাৰে সিম্পল কোৱেশ্চন হয় ভয় খাব না লাগে if a is equal to এটো চোৱা a এর ভ্যালু দিয়া আছে 2 কিউব into 3 to the power 1 b এর ভ্যালু দিয়া আছে 2 to the power 1 into 3 to the power 1 আৰু c এর ভ্যালু দিয়া আছে তোমাৰ 3 to the power n into 5 to the power 1 আৰু LCM of a b c দিয়া আছে কিমান এটো দিয়া আছে তোমাৰ 2 কিউব into 3 স্কয়ার into 5 to the power 1 তেতিয়া হলে n ৰ ভ্যালু কিমান হ'ব হেতু আমাক উলিয়াব লাগে একেবাৰে সিম্পল হয় চোৱা তোমালোকে জানাই যে LCM মানে কি LCM মানে হৈছে লিষ্ট কমন মাল্টিপল মানে তোমাৰ কমন বুৰ আহিব এটা যেহেতু তোমাৰ ABC ৰ LCM তোমাৰ ইমানখিনি আহিছে অৰ্থাৎ এটা সব 3 ৰ পাৱাৰ কিমান আহিছে 2 আহিছে গতিকে এতে A তো তোমাৰ 3 কেইটা আছে দুটা B তো আছে 3 দুটা আৰু C তো আছে 3 কেইটা দুটা আছে কাৰণ এটো কমন আহিছে না তো কমন আহিলে তোমাৰ তিনিটাতে থাকিব গতিকে n ৰ ভ্যালু কিমান হ'ব 2 হ'ব n ৰ ভ্যালু কিমান হ'ব 2 হ'ব কাৰণ ইয়াতে তোমাৰ দুটা আছে গতিকে n ৰ ভ্যালু 2 হ'ব ইয়াতে চোৱা তো সি অপশনটো আমাৰ কারেক্ট অপশন হয় তাৰ পিছৰ কোৱেশ্চনটো চাবা এই কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনটো কি কৈছে a radio station plays Assam Sangeet once every 2 days আচ্ছা তোমাৰ এটা ৰেডিও ষ্টেচনে অসম সংগীত যেটো গীত আছে হেতু তোমাৰ 2 দিনৰ মূৰত বজায় another radio station plays same song once every 3 days আচ্ছা হেতু বজায় তোমাৰ 3 দিনৰ পিছত আৰু এটা বেলেগ এটা ষ্টেচনে বজায় how many times in 30 days তেতিয়া হলে 30 দিনৰ ভিতৰত both the radio station দুটা
ৰেডিঅ' ষ্টেচনে একেলগে আৰু একেটা সংগীত এদিনত কিমানবাৰ বজাব সেইটো ধৰি এক মাহত কিমান দিন বজাব সেইটো আমাৰ লাগে এতিয়া চোৱা প্ৰথমতে তুমি ইয়াতে ওলাব লাগিব যে এই তোমাৰ এই দুটা ষ্টেচনে তোমাৰ এটা মাহত একেলগে কিমানবাৰ বজাব সেইটো তুমি প্ৰথমতে কি কৰিব লাগিব ওলাব লাগিব তো সেইটো ওলাবলৈ হ'লে তোমাৰ কি আহিব এলচিয়াম অফ 2 and 3 আহিব তো এলচিয়াম অফ 2 and 3 তোমাৰ কিমান হ'ব 6 হ'ব আৰু ইয়াতে কৈছে তোমাৰ কিমানৰ কথা 30 দিনৰ কথা তো এক মাহত চোৱা এদিনত তোমাৰ এইটো 6 বাৰ তোমাৰ কি কৰিব সেইটো একেলগে বাজিব তোমাৰ এক মাহত গতিকে তোমাৰ এইটো এটা দিনত তোমাৰ সেই সংগীতটো তোমাৰ কেইবাৰ বাজিব এইটো হ'ব তোমাৰ 30/6 কি হ'ব 5 এইটো 5 বাৰ বাজিব এটা তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বুজি পালানে সিম্পল কনসেপচনাল কোৱেশ্চন হয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা if n is a natural number আচ্ছা n তোমাৰ ন্যাচারাল নাম্বার হয় মানে কি হ'ব 1 2 3 এইবোৰ হ'ব তেতিয়াহলে 9 to the power 2n 9 to the power 2n minus 4 to the power 2n টো কি সংখ্যাৰে তোমাৰ কি হ'ব ডিভিজিবল হ'ব অৰ্থাৎ বিভাজ্য হ'ব আচ্ছা ইয়াতে প্ৰথমতে তুমি n ৰ ভ্যালু 1 বহোৱা n ৰ ভ্যালু 1 বহালে এটো কি হ'ব 9 স্কয়ার মানে 2 * 1 মানে কি হ'ব 2 হ'ব মাইনাস এটো হ'ব 4 স্কয়ার হ'ব গতিকে এটো তোমাৰ কিমান হ'ব 9 9 * 81 মাইনাস কি হ'ব 16 এটো হ'ব তোমাৰ কিমান 11 ৰ পৰা 6 গলে থাকিল 5 আৰু ইফালে থাকিল তোমাৰ কিমান 6 এটো 65 হলে এতিয়া 65 টো তোমাৰ কি হয় এটো 5 ৰ মাল্টিপল হয় আৰু 13 ৰ কি হয় মাল্টিপল হয় গতিকে তোমাৰ এই সংখ্যাটো এতে তুমি যিকোনো নাম্বাৰ লৈ বহাব পাৰা যদি n ৰ ভ্যালু 2 ধৰা তথাপি হেতু তোমাৰ 5 আৰু 13 ৰে হৰণ যাব যদি n ৰ ভ্যালু 3 ধৰি কৰা তথাপি এটোৰে হৰণ যাব গতিকে এই নাম্বাৰটো তোমাৰ কি হ'ব 5 আৰু 13 দুটাৰে হৰণ যাব অৰ্থাৎ বিভাজ্য হ'ব তো সি অপশনটো কাৰেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চাইতে কি কৈছে px = ax² + bx + c then -b/a এটো -b/a কি আছিল তোমাৰ আলফা + বিটা আছিল আলফা + বিটা মানে কি শূন্য দুটাৰ যোগফল হয়নে শূন্য দুটাৰ যোগফল আছিল গতিকে এটো সি অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এতে the graph of ax² + bx + c a not = 0 always কি হ'ব এটো সব যেটো তোমাৰ ax² + bx + c এটোৰ গ্রাফ সদায় কি হয় অধিবৃত্ত হয় প্যারাবোলা সিম্পল কোৱেশ্চন হয় এটো কিন্তু তোমাৰ ইয়াতে বাকি যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ ইয়াৰ আগতেও মই তোমাৰ বাক্সা জিলাৰ যেটো তোমাৰ ম্যাথছৰ কোৱেশ্চন পেপাৰ আছে হেতু সলভ কৰি দিছো তোমালোকে প্লেলিষ্টত গৈ চাই লবা নহলে WhatsApp গ্ৰুপতো শেয়াৰ কৰা আছে তোমালোকে তাতে গৈ চাব পাৰা হেতুৰ তুলনাত কিন্তু এইটোৰ কোৱেশ্চন অলপ ডিফাৰেন্ট হয় অলপমান বেলেগ ধৰণৰ হয় আৰু এইবোৰৰ এমসিকিউ অলৰেডি মই আপলোড কৰিছো তোমালোকে হেবোৰ চাব পাৰা আৰু তোমালোকৰ কাৰণে চোৱা সায়েন্স তাৰ পিছত ম্যাথছ সোশিয়াল সায়েন্স আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ অলৰেডি 100% কন্টেন্ট আপলোড কৰা আছে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা তোমালোকে তাৰে পৰা 99% কোৱেশ্চন তোমালোকে কমন পাবা ঠিক আছে আৰু তোমালোকে যদি এইবোৰৰ পিডিএফ ফাইল লব বিচৰা ইবুক আকাৰে যদি পিডিএফ ফাইল লব বিচৰা তেতিয়াহলে তোমালোকে পিডিএফ ফাইল লব পাৰিবা একেবাৰে কম দামত তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা ঠিক আছে তাৰ পিছত চোৱা এটো তোমাৰ 13 নম্বৰ কোৱেশ্চনটো কি কৈছে which of the following is a polynomial কোনটো পলিনোমিয়াল হয় তোমালোকে এটা কথা মনত ৰাখিবা বহুপদ হ'বলৈ হলে যিবোৰ চলক থাকিব মানে a b c বা t বা x বা y এইবোৰ যে চলক থাকিব এই চলকবোৰৰ যেটো পাৱাৰ থাকিব পাৱাৰ অৰ্থাৎ ওপৰত যেটো থাকিব হেতু সদায় তোমাৰ কি হ'ব লাগিব হোল নাম্বাৰ হ'ব লাগিব হোল নাম্বাৰ মানে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে কিন্তু নেগেটিভ নাম্বাৰস কেতিয়াও হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে তাৰ পিছত তোমাৰ দশমিক সংখ্যা হ'ব নোৱাৰে বুজি পালানে তো ইয়াতে ছয়টো 1 টো তলত আছে তোমালোকে জানা যে 1/a মানে কি এটো টু পাৱাৰ -1 এটা সব মাইনাস আহি গৈছে গতিকে মাইনাসটো তো পূৰ্ণ সংখ্যা নহয় এটো নহব ইয়াতে সব যেটো √x আছে √x মানে আমি জানো x টু দি পাৱাৰ কি হয় 1/2 তোমালোকে জানাই √, যেটো আছে √, মানে হৈছে 1/2 গতিকে আমাৰ এটো নহব এটো দেখাই গৈ আছে সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা 1 0 of the polynomial x² + x + k is 2 then the value of k এতে চোৱা আমাৰ এই দ্বিঘাত সমীকৰণটোৰ বা দ্বিঘাত বহুপদটোৰ এটা ভ্যালু দিয়া আছে অৰ্থাৎ শূন্য দিয়া আছে 2 গতিকে ইয়াতে যত x আছে
অর্থাৎ ইয়াৰ পৰা আমাৰ দিয়া আছে এক্সৰ ভ্যালু 2 দিয়া আছে গতিকে যত x আছে তাতে আমি 2 বহাই দিম চাবা এতে 2 বহাই দিয়া গতিকে এটো হ'ব 2 স্কয়াৰ প্লাস কি হ'ব 3 * 2 প্লাস কি হ'ব k = 0 হ'ব 0 কি হ'ব কাৰণ এটো এটা কি বুলি কৈছে 0 বুলি কৈছে হেকাৰণে = 0 হ'ব গতিকে এটো হ'ব 4 + 6 + k = 0 অর্থাৎ এটো হ'ব তোমাৰ 10 + k = 0 অর্থাৎ এটো k = কি হ'ব এটো ইফালে গলে মাইনাস হ'ব k এর ভ্যালু কি হ'ব -10 k এর ভ্যালু হ'ব -10 এটো -10 এ নম্বৰ অপশনত আছে গতিকে আমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তার পিছত কোশ্চেনটো চাই এই কোশ্চেনটো কিন্তু অলপমান কনসেপচুয়াল কোশ্চেন হয় if alpha and beta are the zeros of the polynomial x square minus 1 then alpha square plus beta square কি হ'ব এতে সা আমাৰ এতে বহুপদটো দিয়া আছে x square minus alpha প্ৰথমতে তুমি alpha plus beta ওলোৱা alpha plus beta মানে কি আছিল -b/a তুমি যদি ভালদৰে লক্ষ্য কৰা এই যেটো আমাৰ দ্বিঘাত সমীকৰণ দিয়া আছে বা বহুপদ দিয়া আছে ইয়াতে কিন্তু তোমাৰ b টার্ম নাই গতিকে b টার্ম নাই মানে কি 0/a এতিয়া 0/a মানে কি 0 আৰু alpha into beta মানে হৈছে c/a alpha into beta মানে c/a এটা সা c এর ভ্যালু এটো তোমাৰ কনস্ট্যান্ট টার্ম এটো দিয়া আছে -1 আৰু এটো এর মান দিয়া আছে 1 গতিকে এটো তোমাৰ কি হ'ব 1 অর্থাৎ এটোৰ ভ্যালু হ'ব তোমাৰ কিমান -1 এটোৰ ভ্যালু কিমান হ'ব -1 হ'ব এতিয়া আমাৰ লাগে আলফা স্কয়ার প্লাস বিটা স্কয়ারের ভ্যালু সবা আলফা স্কয়ার প্লাস বিটা স্কয়ার এটোক আমি এনেকৈ লিখিব পাৰো আলফা প্লাস বিটা হোল স্কয়ার মাইনাস কি হয় 2 আলফা ইনটু বিটা এটো ফর্মুলা তোমালোকে ইয়াতে এপ্লাই কৰিব লাগিব এতিয়া সা আলফা প্লাস বিটাৰ ভ্যালু তোমাৰ কিমান দিয়া আছে আলফা প্লাস বিটাৰ ভ্যালু দিয়া আছে 0 গতিকে এটো হ'ব 0 স্কয়ার মাইনাস এটো কি হ'ব 2 into alpha into beta এটো সা alpha into beta এর ভ্যালু দিয়া আছে -1 গতিকে এটো হ'ব -1 এটা সা এটো হ'ব তোমার তো 0 এটো তোমার -2 into কি হ'ব -1 এটা তোমার দুটা মাইনাস পূরণ হলে প্লাস হয় গতিকে 2 into 1 মানে কি হ'ব 2 গতিকে এটোৰ ভ্যালু হ'ব কিমান 2 এটোৰ ভ্যালু হ'ব 2 কত আছে এটো সা এ নম্বৰ অপশনত আছে গতিকে এ নম্বৰ অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব 16 নম্বৰ কোশ্চেনটো সা কি কৈছে condition for unique solution of ax plus by plus c and lx plus my is equal to n is এটো চাই সমীকৰণৰ একক সমাধানৰ শর্ত বুলি কৈছে আমি সকলে জানো যে একক সমাধানৰ ক্ষেত্ৰত কি হ'ব লাগে a1/a2 not is equal to কি হয় b1/b2 হয় এটা ভ্যালু পুট কৰা a1 ৰ ভ্যালু আছে তোমাৰ a আৰু a2 ৰ ভ্যালু আছে l এটো not is equal to b1 ৰ ভ্যালু আছে ইয়াতে b আৰু ইফালে b2 ৰ ভ্যালু আছে m গতিকে এটো m হবে তে ক্রস মাল্টিপ্লিকেশন কৰা কৰিলে কি পাবা am এটো not is equal to কি হ'ব bl গতিকে এটো আমাৰ শুদ্ধ হ'ব এটো সা am not is equal to bl এটো c অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছৰ কোশ্চেনটো চোৱা এটো কিন্তু বহুতে নতুন প্যাটাৰ্নৰ কোশ্চেন হয় এটো যোৱা বছৰ কিন্তু এনেকুৱা ধৰণৰ কোশ্চেন আহা নাই যোৱা বছৰ তোমাৰ দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত এনেকুৱা কোশ্চেন আহিছে এবাৰ কিন্তু ত্ৰিঘাতৰ ক্ষেত্ৰত আহিছে সবা এটো কেনেকৈ কৰিবা এটো ইজ এ পলিনোমিয়াল where m is a constant for what value of m it's be a cubic polynomial এটো সা কিউবিক পলিনোমিয়াল হ'ব লাগে তোমালোকে চোৱা কিউবিক পলিনোমিয়ালৰ তোমাৰ যেটো স্ট্যান্ডার্ড ফর্ম আছিল এটো কি আছিল ax³ + bx² + cx + d is equal to কি 0 এতে সাইডে সর্বোচ্চ পাওয়ার কিমান হ'ব লাগিব 3 হ'ব লাগিব অর্থাৎ যেটো আমাৰ ত্রিঘাত বহুপদ আছে ত্রিঘাত বহুপদৰ যেটো মাত্ৰা ত্রিঘাত বহুপদৰ মাত্ৰা তোমাৰ সদায় কি হ'ব লাগে 3 হ'ব লাগে গতিকে ইয়াতে সর x ৰ যেটো টার্ম আছে এই টার্মটো তোমাৰ কিমান হ'ব লাগিব 3 হ'ব লাগিব আৰু এই টার্মটো তোমাৰ কিমান হ'ব লাগিব 2 হ'ব লাগিব বা যিমান হয় 2 হলে হ'ব 1 হলে হ'ব 0 হলে হ'ব বুজি পাইছা গতিকে আমাৰ এই যেটো টার্ম আছে এই টার্মটো আমি 3 বনাব লাগে তো ইয়াতে সয় এতে আছে আমাৰ কিমান m² - 1 তো এটো তোমাৰ কি হ'ব 3 হ'ব 3 সমান হ'ব লাগিব যেহেতু কোয়াড্ৰেটিক বুলি কৈছে গতিকে ইয়াৰ পৰা m² = কি হ'ব -1 টো ইফালে আনিলে প্লাস হ'ব গতিকে 3 + 1 = 4 গতিকে m = তোমাৰ কি হ'ব ইয়াতে এটো ইফালে আহিলে হ'ব √4 আৰু √4 মানে হৈছে 2 ইয়াতে চোৱা তোমালোকে এটা কথা মনত ৰাখিবা যেটো ৰুটৰ ভ্যালু হয় হেতু কিন্তু দুটা আহে প্লাস আৰু মাইনাস
কিন্তু ইয়াতে আমি কেৱল পজিটিভ ভ্যালুটো ল'ম কিহৰ কাৰণে কাৰণ কিউবিক পলিনোমিয়েল বা যিকোনো পলিনোমিয়েলত হ'লে সেইটো কিন্তু তোমাৰ কি হ'ব নোৱাৰে তোমাৰ সদায় হোল নাম্বাৰ হ'ব লাগে বাকি নাম্বাৰ হ'ব নোৱাৰে গতিকে ঋণাত্মক নাম্বাৰটো হ'ব নোৱাৰে গতিকে আমি কেৱল পজিটিভ ভ্যালুটো ল'ব লাগিব যেহেতু আমাৰ কিউবিক পলিনোমিয়েল বুলি কৈছে গতিকে আমি এমৰ ভ্যালু 2 পালো এটো সা সি অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব সি অপশনটো কাৰেক্ট অপশন হ'ব বুজি পালানে এটো সা তুমি যদি এতে পুট কৰা তেতিয়াহলে চাবা এটো আছে কিমান m² - 1 আৰু ইফালে আছে প্লাস এটো 3x টু দি পাৱাৰ এটো কি আছে m/2 এটো কি হ'ব চাবা এটো x টু দি পাৱাৰ m² মানে m ৰ ভ্যালু আমি 2 পাইছো গতিকে এটো হ'ব তোমাৰ 2² - 1 আৰু ইফালে আহিব 3 টু দি পাৱাৰ x টু দি পাৱাৰ এটো আহিব 2/2 চালানে তাৰ পিছত এতিয়া সো এটো 2² মানে 4 গতিকে 4 ৰ পৰা 1 গলে 3 হ'ব এটো সা কিউব টাৰ্ম আহি গৈছে আৰু ইফালে থাকিব 3x টু দি পাৱাৰ 1 গতিকে এটো এটা কিউবিক টাৰ্ম হয় বা কিউবিক পলিনোমিয়েল হয় গতিকে এটো আমাৰ শুদ্ধ হ'ব সি অপশনটো আমাৰ কাৰেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে if ax plus by is equal to ab and 2ax plus 3by minus 3b which of these the value of y in terms of a এই সমীকৰণ দুটাৰ তোমাৰ a সাপেক্ষে y ৰ মান কিমান হ'ব হেতু আমাক ওলাবলৈ দিছে a সাপেক্ষে y ৰ মান তুমি যদি ভালদৰে লক্ষ্য কৰা এটা আছে ax আৰু এটা আছে 2ax গতিকে এটো আমি ইকুৱেশন নাম্বাৰ 1 ধৰো আৰু এটো ইকুৱেশন নাম্বাৰ আমি 2 ধৰো এতিয়া আমি কি কৰিম ইয়াতে তোমাৰ 2 ৰ পৰা 1 টো আমি মাইনাস কৰিম কিন্তু 1 টো মাইনাস কৰাৰ লগতে এটো কিন্তু আমি 2 ৰে মাল্টিপ্লাই কৰিব লাগিব কাৰণ ইয়াতে তোমাৰ 2 আছে ইয়াতে 2 নাই গতিকে তুমি এটা 2 ইয়াতে তুমি মাইনাস কৰিবই লাগিব বুজি পাইছা না যাতে এলিমিনেশন মেথড যেনেকৈ এপ্লাই কৰো তেনেকৈ গতিকে 2 - 1 * 2 তেতিয়া হলে তোমাৰ ইয়াতে কি পাবা 2ax plus কি পাবা 3by এটো পাবা মাইনাস কি পাবা 2ab মাইনাস কি হ'ব 2by বুজি পালানে যেহেতু আমি মাইনাস কৰি আছো গতিকে এইটোৰ লগত এটো তোমাৰ কি হৈ যাব ডাইৰেক্টলি মাইনাস হ'ব আৰু 2 ৰে মাল্টিপ্লাই কৰিছো সেই কাৰণে আৰু ইকুয়াল টু ইফালে তুমি কি পাবা 3b - 2 কি পাবা ab বুজি পালা এতিয়া সো এটা আছে তোমাৰ ax আৰু ইফালে আছে ax হয়নে 2ab কোৰ পৰা আহি গল ইয়াতে ab নহয় এটো হ'ব তোমাৰ গৈ এতে ax আছিল আৰু ইয়াতে তোমাৰ কি আছিল ax এটো ax হ'ব এটা সাইটো পজিটিভ আৰু এটো হৈছে নেগেটিভ এটো ক্যান্সেল যাব বুজি পালানে আৰু এটো ক্যান্সেল গলে ইফালে সো এটো 3by আৰু ইফালে আছে -2by গতিকে ইয়াতে রল কি অনলি by নহয় জানো অনলি কি ৰৈ গল by ৰৈ গল অনলি by ৰৈ গল আৰু এইফালে তোমাৰ কি আছে 3b মাইনাস কি আছে 2ab আছে ইয়াৰ পৰা চাবা এটো by ইজ ইকুয়াল টু ইয়াৰ পৰা তুমি যদি b কমন আনা এটোৰ পৰা b কমন আনিলে ইয়াতে থাকিব কি 3 মাইনাস কি থাকিব 2a এতে a b টো তুমি ইফালে লৈ আহা গতিকে ইয়াৰ পৰা কি পাবা এটো b আৰু b ক্যান্সেল যাব y ইজ ইকুয়াল টু কি হ'ব 3 - 2a এটো y ইজ ইকুয়াল টু কি হ'ব 3 - 2a y ৰ ভ্যালু হ'ব এটো y ইজ ইকুয়াল টু 3 - 2a এটো সব বি অপশনত আছে গতিকে বি অপশনটো আমাৰ কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা 19 নম্বৰত কি কৈছে which of the following does not have real roots কোনটোৰ তোমাৰ বাস্তৱ মূল নাই এতে চোৱা এতে তোমাৰ বাস্তৱ মূল আছে কাৰণ ইয়াৰ পৰা x ৰ ভ্যালু কিমান পাবা 0 গতিকে এটো বাস্তৱ মূল হয় ইয়াৰ পৰা চোৱা এই 2 নম্বৰটোৰ পৰা যদি b নম্বৰটোৰ পৰা যদি x ৰ ভ্যালু উলোৱা তেতিয়া হলে কি হ'ব এটো হ'ব 2x = 1 গতিকে x = হ'ব 1/2 এটো বাস্তৱ সংখ্যা গতিকে এটো হয় কিন্তু এটো চোৱা এটো x² + 1 = 0 আছে গতিকে ইয়াৰ পৰা x² = কিমান পাবা -1 আৰু x = পাবা -1 এটো আন্ডাৰ ৰুট এটো চা যদি আন্ডাৰ ৰুট আহে তেতিয়া হলে এটো -1 আন্ডাৰ ৰুট এটো তোমাৰ কি আহে এটা আয়তা আহে এটো তোমাৰ এডভান্সাৰ হয় এটো তোমাৰ এটো যদি থাকে মানে ৰুট ওভাৰৰ ভিতৰত মাইনাস থাকিলে হেতু তোমাৰ অবাস্তৱ সংখ্যা হয় গতিকে তোমাৰ এটো তোমাৰ কি হ'ব c নম্বৰ এটো তোমাৰ কাল্পনিক ৰুট আছে অৰ্থাৎ অবাস্তৱ ৰুল আছে এটো বাস্তৱ ৰুল নাই বুজি পাইছা আৰু এটো তো হ'ব এটো কেনেকৈ হ'ব চোৱা ইয়াতে তোমাৰ x³ + x² আছে ইয়াৰ পৰা x² কমন আনা গতিকে ইয়াতে থাকিব x + কি থাকিব 1 = 0 তাৰ মানে তোমাৰ কি হ'ব এটো x² = 0 হ'ব আৰু x + 1 = কি হ'ব 0 অৰ্থাৎ x = 0 হ'ব অৰ্থাৎ x = কি হ'ব -1
গতিকে চোৱা দুইটা বাস্তৱ হয়, এইটো নহয়, গতিকে আমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, টু লাইনছ আৰ পেৰেলেল, ওৱান অফ দেম ইজ -5x + 7y = 2, দেন আদাৰ। তেতিয়াহ'লে অন্যটো কি হ'ব? চোৱা দুটা লাইন পেৰেলেল বুলি কৈছে। এতিয়া যদি পেৰেলেল হ'ব লাগে এইটো ফৰ্মুলা হ'ব লাগিব, a1/a2 = b1/b2 বাট নট c1/c2। এইটো কণ্ডিশ্যন যদি হয় তেতিয়াহ'লেহে তোমাৰ কি থাকিব, সমান্তৰাল হ'ব। বুজি পাইছানে? তিনিটা কণ্ডিশ্যন আছে। যদি a1/a2 নট b1/b2 হয় তেতিয়াহ'লে তোমাৰ এটা বিন্দুত কটাকটি কৰিব আৰু এটা তোমাৰ অদ্বিতীয় সমাধান থাকিব, যাক আমি সংগত বুলি ক'ম। আৰু যদি a1/a2 = b1/b2 = c1/c2 হয় তেতিয়াহ'লে এটাৰ ওপৰত আনটো মিলি যায়, এনেকৈ তাক অসীম সংখ্যক সমাধান থাকে, যাক আমি পৰতন্ত্ৰ সংগত বুলি কওঁ। গতিকে আমাৰ এইটো কণ্ডিশ্যন যদি ছেটিছফাই কৰিব লাগে তেতিয়াহ'লে চোৱা, ইয়াৰ লগত আমাৰ এই যিটো চিৰ যিটো ভেলু আছে সেইটো কেৱল আমাৰ নিমিলা হ'ব লাগিব। তো তুমি যদি তেনেকৈ যদি চোৱা, তুমি যদি এইটোৰ লগত যদি মিলাই চোৱা তেতিয়াহ'লে চোৱা a1/a2 ভেলু কি আহিব, এইটো আহিব 5/10 আহিব, মাইনাছ মাইনাছ কেঞ্চেল যাব, গতিকে এইটো হ'ব 1/2। তাৰপিছত তুমি যদি b1/b2 চোৱা, ইয়াতে চোৱা b1ৰ ভেলু 7 আছে আৰু ইফালে আছে তোমাৰ 14, এইটো আহিব, এইটো তোমাৰ কি হ'ব 1/2। আৰু যদি c1/c2ৰ ভেলু চোৱা তেতিয়াহ'লে এইটো আহিব 2/4, 2/4 আহিব, এইটো চোৱা 1/2। এইটো চোৱা তিনিওটা মিলি গৈছে, এইটোৰ লগত এইটো মিলিছে, এইটো মিলিছে, তিনিটা মিলিছে, গতিকে এইটো নহ'ব, আমাৰ এই ভেলুটো নিমিলা হ'ব লাগিব, তেতিয়াহ'লেহে হ'ব। তাৰপিছত যদি 2 নম্বৰটো, এইটো বি নম্বৰটো যদি চোৱা তেতিয়াহ'লে a1/a2ৰ ভেলু কিমান আহিব, a1/a2ৰ ভেলু আহিব তোমাৰ -5/10 আহিব, অৰ্থাৎ এইটো হ'ব -1/2। তাৰপিছত b1/b2ৰ ভেলু যদি চোৱা তেতিয়াহ'লে এইটো আহিব 7 / -14, এইটো -14 আছে, গতিকে এইটো হ'ব -1/2। আৰু c1/c2ৰ ভেলু যদি চোৱা তেতিয়াহ'লে এইটো আহিব তোমাৰ 2/4, অৰ্থাৎ এইটো আহিব 1/2। এইটো চোৱা, এইটো তোমাৰ এই দুটাৰ ভেলু ছেম আহিছে, কিন্তু এইটোৰ ভেলু ছেম নহয়, ইয়াতে কিন্তু মাইনাছ আছে, ইয়াতে মাইনাছ নাই, গতিকে তোমাৰ এইটো অপশ্যনে আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোয়িং আৰ কোৱাড্ৰেটিক ইকুৱেশ্যন, তলত কোনটো কোৱাড্ৰেটিক ইকুৱেশ্যন হয়? তুমি ভালদৰে লক্ষ্য কৰা, ইয়াতে x² - 2 হোল স্কুৱেৰ আছে, গতিকে ইয়াতে তোমাৰ x², এইটো তুমি যদি স্কুৱেৰ কৰা তেতিয়াহ'লে ইয়াতে তোমাৰ x⁴ আহি যাব, যিটো কোৱাড্ৰেটিক নহ'ব, গতিকে এইটো নহয়। তাৰপিছত চোৱা, ইয়াতে যদি তুমি চোৱা, এইটো x × x মানে x² আৰু ইফালে x × x মানে x², আৰু এইটো যেতিয়া তুমি বাওঁফালে লৈ আহিবা x² টাৰ্ম আৰু x² টাৰ্ম কেঞ্চেল যাব, গতিকে এইটো আমাৰ দ্বিঘাত সমীকৰণ নহ'ব। দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে x ৰ পাৱাৰ 2 থাকিব লাগিব, x বুলি নহয়, যিকোনো চলক হ'ব পাৰে, সেইটোৰ পাৱাৰ 2 থাকিব লাগিব। তাৰপিছত চোৱা, তোমাৰ ইয়াতে যদি তুমি ভালদৰে চোৱা, ইয়াতে কিউব আছে, গতিকে এটা তোমাৰ কিউব টাৰ্ম আহিব, আৰু এইফালে এই দুটা যদি মাল্টিপ্লাই কৰা ইফালে তোমাৰ কি আহিব, 2x³ আহি যাব, গতিকে এইটো তুমি যদি ইফালে আনা তথাপি -x³ এটা ৰৈ যাব, অৰ্থাৎ এইটো তোমাৰ তিনিটা হ'ব, অৰ্থাৎ এইটো ত্ৰিঘাত হ'ব, গতিকে এইটোও নহয়। এতিয়া বাকী ৰ'লে এটা বাৰু 4 নম্বৰটি ৰ'ল, গতিকে এইটো আমাৰ কাৰেক্ট হ'ব, গতিকে এইটো আমাৰ চোৱা ডি অপশ্যনটো কাৰেক্ট হ'ব, অনলি 4। বুজি পালানে? 22 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো মেটছ দ্য ফলোয়িং, এইটো মিলাবলৈ দিছে, এইটো তোমালোকে যিটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছে সেই প্ৰমেয়িকা ব্যৱহাৰ কৰি তোমালোকে মিলাব পাৰা, একেবাৰে চিম্পল হয়। ইয়াতে চোৱা, তোমাৰ কি কৈছে, HCF অফ 306 আৰু 657, এইটো তোমাৰ 9 হয়। তাৰপিছত চোৱা, ইয়াতে তোমাৰ এই যিটো কিউ নাম্বাৰ যিটো অপশ্যন আছে নে, সেই অপশ্যনটো কিন্তু চাবা, এইটো কিন্তু ইম্পৰ্টেণ্ট হয় হা, এইটো তোমাৰ এনেও MCQ আহে। HCF অফ স্মলেষ্ট কম্পজিট নাম্বাৰ, আটাইতকৈ সৰু যৌগিক সংখ্যা হৈছে 4, আৰু তোমাৰ স্মলেষ্ট প্ৰাইম নাম্বাৰ সেইটো হৈছে 2, গতিকে 4 আৰু 2ৰ যিটো HCF সেইটো কিমান হয়, 2 হয়, গতিকে এইটো হ'ব 2, এইটো তোমাৰ মিলিব 1 নম্বৰৰ লগত। আৰু HCF অফ 4, 7, 5 আৰু 1, 9, 5, এইটো তোমাৰ কিমান হ'ব, এইটো 5 হ'ব, আৰু তোমাৰ এইটো মিলিব এইটোৰ লগত 4ৰ লগত, হয়নে? গতিকে তোমাৰ এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, চি অপশ্যনটো কাৰেক্ট হ'ব। 23 নম্বৰ কুৱেশ্যনটো চোৱা, 23 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইফ ওৱান ৰুট অফ ইকুৱেশ্যন 4x² - x + k - 4 ইজ এ ৰেচিপ্ৰকেল অফ ইচ আদাৰ, দেন দ্য ভেলু অফ k। এতিয়া চোৱা, আমাৰ যিটো ইয়াতে সমীকৰণ দিয়া আছে সেইটো তুমি চোৱা, 4x² - 2x + k - 4, ইয়াৰে তোমাৰ এটা শূন্য যদি আলফা হয়
তেতিয়াহ'লে আনটো শূন্য কি হ'ব 1/α হ'ব কিহৰ কাৰণে কাৰণ এটা আনটোৰ প্ৰতিক্ৰম বুলি কৈছে এইটো সব প্ৰতিক্ৰম অৰ্থাৎ উলুটা এটা x হলে এটোৰ x ৰ প্ৰতিক্ৰম কি হয় 1/x হয় এতিয়া চোৱা therefore তোমাৰ এই দুটা পূৰণ কৰা এটো মানে শূন্য দুটাৰ পূৰণফল কি আছিল c/a এটা চোৱা c ৰ ভ্যালু আছে k - 4 গতিকে ইয়াতে লিখা k - 4 আৰু a ৰ ভ্যালু কিমান আছে 4 এটা আহিব 4 ইয়াতে আলফা আৰু আলফা কেনসেল গৈ ইয়াতে থাকিব 1 ইকুয়াল টু কি হ'ব k - 4 ডিভাইডেড বাই 4 এটা যদি তুমি বজ্ৰ পূৰণ কৰা কি পাবা k - 4 ইকুয়াল টু 4 পাবা হয়নে ইয়াতে 1 আছে এটো লগত এটো পূৰণ হ'ব এটো লগত এটো পূৰণ হ'ব অৰ্থাৎ ইয়াৰ পৰা k ইকুয়াল টু কিমান পাবা এটো ইফালে আহিলে প্লাস হ'ব গতিকে 4 + 4 কিমান হ'ব 8 k ৰ ভ্যালু হ'ব 8 এটো a নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 24 নম্বৰ কোৱেশ্চনটো চোৱা x² - 4x + p = 0 has real roots এটো চোৱা যদি তোমাৰ বাস্তৱ মূল থাকে তেতিয়াহলে ইয়াৰ যেটো ভেদ নিৰূপক আছে b² - 4ac এটো গ্ৰেটাৰ দেন কি হ'ব লাগে 0 হ'ব লাগে গ্ৰেটাৰ দেন 0 হ'ব লাগে বুজি পাইছা যদি বাস্তৱ মূল থাকে যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়াহলে সবা ইয়াতে তোমাৰ এটো বহাই দিয়া ভ্যালু বহাই দিয়া তো b মানে আছে -4 এটো হ'ব তোমাৰ -4 মাইনাস এটো 4 a ৰ ভ্যালু 1 আছে আৰু c ৰ ভ্যালু কি আছে p গতিকে এটা হ'ব p এটো গ্ৰেটাৰ দেন 0 এটো হ'ব 16 - 4p এটো আহিব গ্ৰেটাৰ দেন 0 আৰু ইফালে তুমি যদি লিখা এটো তোমাৰ এইফালে আহিব এটো গ্ৰেটাৰ দেন ইকুৱেল টু এটো ইফালে গলে আহিব -4p হয়নে গতিকে তোমাৰ এটো এতে 4 টো ইফালে আনিলে তোমাৰ হৰণ হ'ব হৰণ হলে এতে কিমান থাকিব 4 থাকিব হয়নে 4 4 16 হয় এটো গ্ৰেটাৰ দেন ইকুৱেল টু -p অৰ্থাৎ এতে তোমাৰ যদি p যদি লিখা এটো কি হ'ব লেস দেন ইকুৱেল টু 4 এটো ইফালে লৈ আহিলে এটো লেস দেন ইকুৱেল টু 4 হ'ব বা তোমাৰ এটো তুমি এনেকৈ লিখিব পাৰা -4 লিখিব পাৰা -4 p লেস দেন ইকুৱেল টু -4 আচ্ছা এতে মাইনাস আছে গতিকে দিবই লাগিব -4 এটো সব বি অপচনত আছে গতিকে বি অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চাবা এই কোৱেশ্চনটো চাবা এটো তোমাৰ কি কৈছে in triangle ABC DE parallel to BC and AD is equal to 7x - 4 AE is equal to তোমার আছে 3x 5x - 2 DE নহয় এটো DB হ'ব হ্যাঁ এটো DB 3x + 4 আৰু EC দিয়া আছে 3x then the value of x এটা সোয়া একেবাৰে সিম্পল হয় এটো তোমালোকে শর্ট ট্রিকেৰে তুমি ইউজ কৰিব পাৰা শর্ট ট্রিক কেনেকে চাবা এতে তোমাৰ এটো a b c আছে ইয়াতে এটা ৰেখা আছে এটো হৈছে তোমাৰ d আৰু ইফালে হৈছে তোমাৰ কি e এটো প্যারালাল টু bc হয় ঠিক আছে ইয়াতে ad মানে a খিনিৰ ভ্যালু তোমাৰ দিয়া আছে 7x - 4 তাৰ পিছত a e ৰ ভ্যালু দিয়া আছে তোমাৰ 5x - 2 de নহয় তো db ৰ ভ্যালু দিয়া আছে মানে a খিনিৰ ভ্যালু আমাৰ দিয়া আছে 3x + 4 আৰু তোমাৰ EC ৰ ভ্যালু দিয়া আছে তোমাৰ কিমান 3x এতিয়া সোয়া এটো আৰু এটো যদি প্যারালাল হয় তেতিয়াহলে যে তোমাৰ BPT আছে অৰ্থাৎ বেসিক প্ৰপৰশনালিটি থিওৰেম যেটো আছে অৰ্থাৎ মৌলিক সমানুপাতিকতাৰ উপপাদ্য হেতু মতে তোমাৰ কি হ'ব হেতু মতে হ'ব লাগিব AD/DB = কি হ'ব AE/ কি হ'ব EC এটো হ'ব লাগিব হয়নে তাৰ মানে তোমাৰ কি হ'ব লাগিব ইয়াতে AD ৰ ভ্যালু আছে সো এটো 7x - 4 ডিভাইডেড বাই হ'ব এটো 3x + 4 = কি হ'ব লাগিব 5x - 2 ডিভাইডেড বাই 3x এই দুটা তোমাৰ ইকুৱেল হ'ব লাগিব এতিয়া সো আমি গুটেইখিনি ক্যালকুলেশন নকৰো কাৰণ গুটেইখিনি ক্যালকুলেশন কৰিবলৈ গলে আমাৰ বহুত টাইম লাগিব তাতকৈ সুবিধাজনক আছে তোমাৰ এই অপচন বহুৱা এটা এ নম্বৰ অপচন আছে 4 এ নম্বৰ অপচনটো আছে 4 ঠিক আছে গতিকে x ৰ ঠাইত 4 বহাবা গুটেই কেইটা চাবা 4 বহালে এটো হ'ব তোমাৰ 28 - 4 আৰু এফালে হ'ব তোমাৰ 12 + 4 আৰু এফালে আহিব তোমাৰ কিমান 20 - 2 আৰু এফালে আহিব 3 * 4 বুজি পালানে তো ওপৰত তোমাৰ কিমান থাকিব চাও ওপৰত থাকিব তোমাৰ 24 নহয় জানো 24 থাকিব আৰু ইয়াতে থাকিব 16 = এফালে তোমাৰ কিমান থাকিব এফালে থাকিব তোমাৰ 18 আৰু এফালে থাকিব তোমাৰ কিমান 12 এফালে থাকিব 12 থাকিব নহয় জানো এটো তোমাৰ 4 5 গুণ 20 20 ৰ পৰা 2 গলে 18 আৰু এফালে 3x আছে গতিকে এটো তোমাৰ ইকুৱেল হ'ব লাগিব হয়নে এতিয়া চাবা এতিয়া তোমাৰ এটো যদি আমি কৰো তেতিয়া হলে তোমাৰ এটো কিমান বাৰ যাব এটো
2ৰে দিলে যাব এইটো 12 বাৰ, এইটো 2ৰে কেনসেল কৰিলে আৰু এইটো যাব তোমাৰ 8 বাৰ, আৰু এইটো যদি 2ৰে দিয়ে এইটো যাব 9 বাৰ, আৰু এইটো দিলে যাব 2ৰে দিলে যাব 6 বাৰ। আচ্ছা এইটো চোৱা, এতিয়া তুমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা, তো 12ৰ 6 গুণ হয় তোমাৰ 72, আৰু 8 9 গুণ হৈছে তোমাৰ কিমান 72, এইটো সব মিলি গৈছে। গতিকে তোমাৰ এটা এক্সৰ ভ্যালু কিমান হ'ব, এক্সৰ ভ্যালু 4 হ'ব, এইটো 4 অপশন, এইটো এ অপশনটো কারেক্ট হ'ব। তাৰ পিছত চোৱা ইয়াতে তোমাৰ for the quadratic equation x square minus 2x plus 1 is equal to 0, the value of x plus 1 by x, এইটো তোমাৰ xৰ ভ্যালু প্ৰথমতে তুমি ওলাব লাগিব এইটো ইকুৱেশ্যনৰ পৰা। সো ইয়াতে তোমাৰ x স্কয়াৰ আছে, minus 2x ক আমি এনেকৈ লিখিব পাৰো minus x plus 1 is equal to 0। ইয়াৰ পৰা x কমন লয়, ইয়াতে থাকিব তোমাৰ x minus 1 থাকিব, x minus 1, আৰু ইফালৰ পৰা -1 কমন ললে x minus 1 থাকিব is equal to 0। গতিকে ইয়াৰ পৰা তুমি পাবা x minus 1 is equal to 0, or কি হ'ব x minus 1 is equal to 0। এইটো আৰু এইটো মানে 0, আৰু এইটো মানে এই দুটা কমন আহিব, তো এইটো মানে 0 হ'ব, অৰ্থাৎ তোমাৰ x is equal to 1 পাবা, আৰু ইয়াৰ পৰাও x is equal to 1 পাবা, অৰ্থাৎ xৰ যিটো ভ্যালু সেইটো আমি কিমান পাইছো 1 পাইছো, xৰ ভ্যালু 1 হয়। গতিকে এতিয়া ইয়াতে বহাই দিয়া, তো 1 plus 1 by 1, এইটো xৰ ভ্যালু 1 হয়, গতিকে 1 plus 1 মানে 2, এইটো স্যার ডি অপশনটো কারেক্ট হয়, গতিকে ডি নম্বৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব। তাৰ পিছৰ কোৱেশ্চনটো চোৱা, তাৰ পিছৰ কোৱেশ্চনটোত আমাৰ কৈছে কি ইয়াতে লেট এ বি চি এ ট্ৰায়াঙ্গল, ওকে ধৰি লোৱাত অসুবিধা নাই, আমাৰ এ বি চি এটা আমাৰ ট্ৰায়াঙ্গল দিয়া আছে such that AB is equal to x minus 1, AB ৰ ভ্যালু দিয়া আছে x minus 1, AC ৰ ভ্যালু দিয়া আছে তোমাৰ 2 root over x, আৰু তোমাৰ BC ৰ ভ্যালু দিয়া আছে তোমাৰ কিমান x plus 1। তেতিয়া হলে কোনটো কারেক্ট হ'ব সেইটো আমাৰ লাগে। এতে লক্ষ্য কৰা, এতে প্ৰথমতে চোৱা তুমি AB টো লোৱা, ঠিক আছে, প্ৰথমতে AB ৰ বৰ্গ লোৱা, AB ৰ বৰ্গ তোমাৰ কি হ'ব x minus 1 হোল স্কয়াৰ, এইটো কি হ'ব, এইটো হ'ব x স্কয়াৰ minus 2x plus 1 হ'ব। তাৰ পিছত AC ৰ বৰ্গ তোমাৰ কিমান হ'ব, AC ৰ বৰ্গ হ'ব 2 root over x হোল স্কয়াৰ হ'ব, অৰ্থাৎ এইটো হ'ব তোমাৰ কিমান 4x, আৰু BC এইটো 4x হ'ব, এইটো 2 to the 4, আৰু তোমাৰ ইতে স্কয়াৰ আৰু root over কেনসেল কৰি x থাকি যাব, তো 4x, আৰু BC ৰ বৰ্গ তোমাৰ কিমান হ'ব x plus 1 আছে, এইটো হোল স্কয়াৰ কৰা, তো এইটো হ'ব তোমাৰ a square plus 2ab মানে 2x plus 1, এইটো আহি গ'ল, বুজি পালা নে? এতিয়া তুমি ভালদৰে এইটো তুমি যদি লক্ষ্য কৰা, তুমি চোৱা এইটো আৰু এইটো যদি আমি যোগ কৰোঁ, চাবা এই দুটা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে তোমাৰ কি পাম, এইটো আৰু এইটো যদি আমি প্লাস কৰোঁ, এই দুটা প্লাস কৰিলে তুমি কি পাবা, এই দুটা প্লাস কৰিলে তুমি পাবা এইটো চোৱা x স্কয়াৰ, এইটো minus 2x plus 1, এইটো প্লাস কি আহিব 4x, এইটোৰ পৰা তুমি কি পাবা, চোৱা এইটো 4টাৰ পৰা দুটা গলে দুটা থাকে না, গতিকে x স্কয়াৰ প্লাস কি পাবা 2x plus 1 পাবা, এইটো চোৱা x স্কয়াৰ plus 2x plus 1, এইটোতো এইটোৰ বৰাবৰ হয়, এইটো চোৱা এইটোৰ ইকুৱেল হয় নে নাই, গতিকে তোমাৰ চোৱা এইটো আমি কি পালো, ইয়াতে পালো আমি ab স্কয়াৰ প্লাস ac স্কয়াৰ ইজ ইকুৱেল টু কি পালো bc স্কয়াৰ, এইটো কি হয় পাইথাগোৰাছৰ উপপাদ্য হয়। তাৰ মানে bc যিটো বাহু আছে সেই বাহুটো আটাইতকৈ ডাঙৰ বাহু পাইথাগোৰাছৰ উপপাদ্য মতে, bc বাহুটো আটাইতকৈ কি হয় ডাঙৰ বাহু হয়, গতিকে bc বাহুৰ বিপৰীত ফালে থকা যিটো কোণ আছে সেইটো 90 ডিগ্ৰী হ'ব। এইটো আমাৰ bc বাহু, এইটো গতিকে bc বাহুৰ বিপৰীত ফালে কোনটো এংগল আছে, এংগল a আছে, গতিকে a এংগলটো কি হ'ব 90 ডিগ্ৰী হ'ব, a এংগলটো 90 ডিগ্ৰী, a নম্বৰ অপশনটো কারেক্ট অপশন হয়। তাৰ পিছৰ কোৱেশ্চনটো চোৱা, ইফ ইনটু ট্ৰায়াঙ্গল ABC আমাৰ দুটা ত্ৰিভুজ দিয়া আছে ABC আৰু DEF, চাবা মই ইয়াতে তোমালোকক এটা কন্ডিশন শিকাই দিম, তোমালোকে যদি মনত ৰাখিব পাৰা আৰামছে পাৰিবা। এইটো ধৰা ABC আৰু এটা আছে আমাৰ DEF, চাবা DEF, এইটো আছে DEF, এটা ট্ৰিক শিকাম তোমালোকে মনত ৰাখিবা, এইটো AB by DB, এইটো AB এইটো 1 নম্বৰ দিয়া, আৰু ইফালে আছে DF, এইটো DF টো ইফালে আছে, এইটো হ'ব 1 নম্বৰ, BC এইটো তোমাৰ 2 নম্বৰ দিয়া, আৰু ইফালে আছে FE, এইটো চোৱা এইটো তুমি 2 নম্বৰ দিয়া, আৰু এইটো তোমাৰ কি হ'ব, এইটো 3 নম্বৰ হ'ব, আৰু এইটো তোমাৰ কি হ'ব 3 নম্বৰ হ'ব। তেতিয়াহ'লে কোনটো কারেক্ট হ'ব, চাবা ABC মানে তোমাৰ 1 ৰ পৰা ষ্টাৰ্ট কৰি 2 ৰে গৈ ইফালে আহিছে, হয়নে, ABC এনেকৈ আহিছে,
গতিকে ইফালে হ'ব লাগিব তোমাৰ কিমান 1 ৰ পৰা ষ্টাৰ্ট কৰি 2 ৰ ফালে 1 ৰ পৰা ষ্টাৰ্ট কৰি 2 ৰ ফালে আহিলে এফ ই ডি হ'ব এফ এটো চোৱা এফ ই ডি হ'ব লাগিব কিন্তু এটা আছে ডি ই এফ গতিকে এটো নহয় তাৰপিছত এ বি চি চোৱা এ বি চি মানে ইফালে আহিছে এৰ পৰা ষ্টাৰ্ট কৰি ইফালে আহিছে গতিকে তোমাৰ এ বি চি টো তোমাৰ এটো হ'ব ডি এফ ই হ'ব কিন্তু এটা আছে ই ডি এফ গতিকে এটো নহ'ব আৰু সি নম্বৰ আছে এ বি চি টো আছে তোমাৰ ই এফ ডি এ বি চি টো তোমাৰ ই এফ ডি তো হ'ব নোৱাৰে উল্টাকৈ যাব নোৱাৰে গতিকে আমাৰ এটো কাৰেক্ট হ'ব চাবা কেনেকে এ বি চি এটো সব 1 ৰ পৰা ষ্টাৰ্ট কৰি তোমাৰ আহিছে সি লৈ না এটো সব 1 ৰ পৰা 2 ৰ পৰা এটো সি লৈ আহিছে গতিকে তুমি ইয়াৰ পৰা আহিব লাগিব এটো ইয়াৰ পৰা স্যার ডি ৰ পৰা ডি এফ ই এটো স্যার ডি অপচনত আছে গতিকে ডি অপচনটো আমাৰ কাৰেক্ট অপচন তাৰ পিছত কোৱেশ্চনটো চোৱা D is a midpoint of BC আচ্ছা ইয়াতে আমাৰ এটো BC পয়েন্ট আছে এটো BC এটোৰ এটা মিড পয়েন্ট আছে ঠিক আছে মিড পয়েন্ট আমি দি দিলো অফ এ ট্রায়াঙ্গল ABC আচ্ছা এটো আমাৰ ABC ট্রায়াঙ্গল হয় এটো চা গতিকে এটো আমাৰ A পালো ABC আৰু এটো তোমাৰ কি হয় পারপেন্ডিকুলার হয় আৰু ADC = BAC সো A এটো D হয় ADC মানে A অ্যাঙ্গলটো তোমার BAC মানে BAC মানে এই গোটেইখিনি তোমাৰ সমান হয় তেতিয়া হলে তোমাৰ CA² কি হ'ব CA² হ'ব এটো CB * CD এটো A নম্বৰ অপচনত আছে A নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব ইয়াৰে যেটো প্ৰমাণ আছে তোমালোকৰ বুকত ধুনিয়াকৈ দিয়া আছে তোমালোকে চাই লব উপবাদ্য আছে তাৰ পিছত তোমালোকৰ এক্সাৰসাইজত এটা কোৱেশ্চন আছে এটোৰ ওপৰত এটা এক্সাৰসাইজত কোৱেশ্চনত আছে যেটো এটো তুমি প্ৰমাণ কৰিব লাগে যে CA² = CB * CD তোমালোকে হেতু চাই লবা এই প্ৰমাণটো 30 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে which is a false statement কোনটো ভুল হয় হেতু লাব লাগে two right angle triangles are always similar এটো কেতিয়াও হ'ব নোৱাৰে কাৰণ তোমাৰ এটা রাইট অ্যাঙ্গল হলে যে সিমিলার হ'ব হেতু নহয় বুজি পাইছানে এটো কৈছে রাইট অ্যাঙ্গল বুলি কৈছে রাইট অ্যাঙ্গল বৰ সিমিলার কেনেকে হ'ব যেনেকৈ এটো সব মই ইয়াতে তোমাৰ রাইট অ্যাঙ্গল ট্রায়াঙ্গল আঁকিলো এটো এটা রাইট অ্যাঙ্গল ট্রায়াঙ্গল হয় ঠিক আছে মই আৰু এটা রাইট অ্যাঙ্গল ট্রায়াঙ্গল আঁকিলো এটো সব এটো তোমাৰ কি রাইট অ্যাঙ্গল হয় এটো আৰু এটো দেখাত একে নেকি একে নহয় এটো তোমাৰ দুটা বাহু বহুত ডাঙৰ আছে এটো একে নহয় বুজি পাইছানে বা তোমাৰ এটো এনেকোটো হ'ব পাৰে দুটা রাইট অ্যাঙ্গল ট্রায়াঙ্গল যদি আমি ইয়াতে যদি এটা পারপেন্ডিকুলার ড্র কৰি দিও এটো চোৱা তেতিয়া হলে তোমাৰ এই যেটো ট্রায়াঙ্গল হল এইখিনি যে ট্রায়াঙ্গল হয় এটো এটা তোমাৰ কি হয় রাইট অ্যাঙ্গল ট্রায়াঙ্গল হয় কিন্তু এটোৰ লগত এটো মিল আছে জানো নাই গতিকে এটো তোমাৰ কি নহয় শুদ্ধ নহয় তো যেটো আমাৰ ভুল হেতু লাবলৈ দিছিল গতিকে এ নম্বৰ অপচনটো কারেক্ট হ'ব টু স্কয়ার অলওয়েজ সিমিলার এটো কারেক্ট হয় তুমি সৰুকৈ এটা স্কয়ার ৰাখিলা আৰু ডাঙৰ এটা স্কয়ার ৰাখিলা সদৃশ মানে কি তোমাৰ দেখাত একে হ'ব লাগিব সাইজৰ লগত মেটাৰ নকৰে দেখাত সেম হ'ব লাগিব গতিকে এটো আৰু এটো তো দেখাত একে হয় এটো সঁচা টু ইকুইলেটারাল ট্রায়াঙ্গলস ইকুইলেটারাল মানে তোমাৰ সমবাহু তোমাৰ ইয়াতে এটো এটা ত্ৰিভুজ আৰু এটা কিছু ইমান ডাঙৰকৈ গতিকে তোমাৰ এটো আৰু এটো দেখাত একে হ'ব ইকুইলেটারাল হলে হামেশা সদৃশী হয় এটো কারেক্ট হয় আৰু সার্কেল এটা তুমি সৰুকৈ আঁকিছা ডাঙৰকৈ আঁকিছা আৰু এটা মিডিয়াম আঁকিছা আৰু এটা এনেকৈ আঁকিছা এটো দেখাত তো একে হ'ব গতিকে এটো কারেক্ট হয় তো আমাৰ এ নম্বৰ অপচনটো ভুল হয় তাৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে the distance of the point P2 - 3 from the x axis x অক্ষৰ পৰা এই বিন্দুটোৰ তোমাৰ দূৰত্ব খুদিছে একেবাৰে সিম্পল হয় সো তোমাক যদি x অক্ষৰ দূৰত্ব খুদে তেতিয়া হলে তুমি y ৰ স্থানাঙ্ক চাবা ডাইৰেক্ট y ৰ স্থানাঙ্ক যেটো হ'ব হেতু आंसर হ'ব আৰু যদি y অক্ষৰ পৰা দূৰত্ব খুদে তেতিয়া হলে তুমি কি চাবা x ৰ স্থানাঙ্ক চাবা ঠিক আছে x ৰ তুমি কি চাবা স্থানাঙ্ক চাবা এতিয়া আমাৰ খুদিছে ইয়াতে x এক্সিসৰ পৰা খুদিছে গতিকে y ৰ স্থানাঙ্কটো হ'ব এটো সব y ৰ স্থানাঙ্ক কিমান আছে 3 আছে -3 আছে তোমালোকে কিন্তু এটা কথা লক্ষ্য কৰিবা এতে -3 আছে কিন্তু আমি সকলে জানো দূৰত্ব কেতিয়াও নেগেটিভ হ'ব নোৱাৰে সেইকাৰণে এটো বি অপচনটো কারেক্ট হ'ব +3 -3 টো নহয় কিন্তু +3 টো কারেক্ট হ'ব 32 নম্বৰ কোৱেশ্চন চোৱা 32 নম্বৰ যেটো কোৱেশ্চন আছে তাৰ ডিসটেন্স বিটুইন এটো ইমান দিয়া আছে এটো বাক্সা জিলাত ডিসকাশন কৰিছো তোমালোকে চাই লবা এটো বি অপচনটো কারেক্ট অপচন হ'ব তাৰ পিছত 33 নম্বৰ কোৱেশ্চনটো চোৱা এটো মিড পয়েন্ট আমাৰ দিয়া আছে ইফ P/34 is the midpoint of the line segment joining the point Q -6, 5 and -2, 3 then what is the value of A
মানে এ যেটো বিন্দু আছে বা পি যেটো পয়েন্ট আছে হেতু তোমাৰ কিউ আৰু আৰ ৰ মধ্যবিন্দু হয় তেতিয়া হলে তোমাৰ এ ৰ মান কিমান হ'ব এটো চোৱা একেবাৰে সিম্পলি তুমি কৰিব পাৰা মিড পয়েন্টৰ ফৰ্মুলা কি আছিল মিড পয়েন্টৰ ফৰ্মুলা হৈছে x1 / x2 / 2 আৰু আছে তোমাৰ y1 + y2 / 2 আৰু এটোৰ তোমাৰ ভ্যালু দিয়া আছে a/3 আৰু কিমান দিয়া আছে 4 গতিকে এটো হৈছে y স্থানাঙ্ক এটো y স্থানাঙ্ক গতিকে এই দুটাৰ আমাৰ দৰকাৰ নাই আমাৰ কেৱল এই দুটাৰহে দৰকাৰ আছে বুজি পাইছানে তাৰ মানে এটো হ'ব তোমাৰ কিমান x1 + x2 / 2 = কি হ'ব a/3 ভ্যালু পুট কৰা এতে x1 ৰ ভ্যালু আছে -6 আৰু x2 ৰ ভ্যালু আছে তোমাৰ কিমান -2 গতিকে এটো হ'ব -2 / 2 = কি হ'ব a/3 গতিকে ইয়াৰ পৰা পাব -8/2 = কি পাবা a/3 পাবা অৰ্থাৎ এটো হ'ব তোমাৰ -4 = কি হ'ব a/3 এটো ইফালে 1 আছে গতিকে ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি পাবা a = -12 এটো 4 × 12 এর ভ্যালু কিমান পালো -12 হ'ব এটোৰ आंसर -12 হ'ব आंसर এটো সো এ নম্বৰ অপচনত আছে এ নম্বৰ অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে শীৰ্ষবিন্দু A03B30 1 - 2 আৰু -2 1 যুক্ত ABCD আয়তৰ কৰ্ণ দুডালৰ ছেদ বিন্দুৰ স্থানাঙ্ক আচ্ছা ইয়াতে তোমাৰ আয়তৰ কথা কৈছে তো তুমি প্ৰথমতে এটা আয়ত ড্ৰ কৰা চাবা একেবাৰে সিম্পল কোৱেশ্চন হয় এটো ধৰা এর স্থানাঙ্ক দিয়া আছে চোৱা এর স্থানাঙ্ক কিমান দিয়া আছে এর স্থানাঙ্ক দিয়া আছে তোমাৰ 03 এটো ধৰা বি এটোৰ স্থানাঙ্ক দিয়া আছে তোমাৰ কিমান 30 তাৰ পিছত এটো ধৰা সি সিৰ স্থানাঙ্ক আছে তোমাৰ 1 - 2 আৰু ডিৰ স্থানাঙ্ক দিয়া আছে -2 1 এতে তুমি ডায়াগোনাল ড্ৰ কৰা আমি সকলে জানো আয়তৰ যেটো তোমাৰ ডায়াগোনাল আছে অৰ্থাৎ কৰ্ণ আছে হেবুৰে এটা মধ্যবিন্দুত কি কৰে ছেদ কৰে গতিকে এটোৰ অনুপাত আৰু এটোৰ অনুপাত দুটা 1 হ'ব গতিকে তুমি বি ডিৰ মিড পয়েন্ট উলোৱা বা তুমি যদি এসি উলোৱা তথাপি সেম आंसर আহিব মিড পয়েন্টৰ ফৰ্মুলা কি আছিল x1 + x2 / 2 আৰু কি আছিল y1 + y2 / 2 হয়নে এতে সো x1 ৰ ভ্যালু তোমাৰ কিমান আছে এতে x1 ৰ ভ্যালু তুমি যদি ধৰা তেতিয়ালে -2 আৰু ইফালে তোমাৰ কি হ'ব +3 এটো হ'ব / 2 আৰু ইফালে হ'ব তোমাৰ কিমান এটো 1 + 0 মানে 1/2 গতিকে ইফালে 3 ৰ পৰা 2 গলে 1 গতিকে এটো 1/2 আৰু ইফালেও আছে 1/2 আৰু 1/2 মানে কি 0.5 আৰু 1/2 মানে হৈছে 0.5 গতিকে পয়েন্টটো হ'ব তোমাৰ 0.5 এটো সো এটো বি অপচনত আছে গতিকে বি অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে if 81 k - 4 k - 4 2 - 5 are collinear then the value of k আৰু মই ছাত্ৰ-ছাত্ৰী সকল ইয়াতে তোমাৰ 35 নম্বৰ যেটো কোৱেশ্চন আছে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ বাক্সা জিলাতো আহিছে তোমালোকে এই কোৱেশ্চনটো বাক্সা জিলাৰ পৰা চাই লবা ইয়াতে তোমাৰ সি অপচনটো কারেক্ট অপচন হ'ব বাক্সা জিলাত সেম টু সেম এটা কোৱেশ্চন আহিছে তোমালোকে তাৰ পৰা চাই লবা ঠিক আছে তাৰ পিছত 36 নম্বৰ কোৱেশ্চনটো চোৱা একেবাৰে সিম্পল কোৱেশ্চন হয় এটো চাবা এতে চোৱা 4 tan θ = আছে তোমাৰ কি 3 গতিকে ইয়াৰে পৰা তোমাৰ tan θ = কি হ'ব 3/4 হ'ব 4 ইফালে আহিলে এটা মানে এই যেটো ইকুৱেশন আছে ইয়াতে আমি কি কৰিম দুইফালে আমি কি কৰিম ইয়াতে cos এৰে হৰণ কৰি দিম ঠিক আছে গতিকে এইটো তোমাৰ কি হ'ব এটো হ'ব sin θ / cos θ আৰু ইফালে পাম মাইনাস এটো হ'ব তোমাৰ cos θ / cos θ আৰু হোল ডিভাইড হ'ব তোমাৰ 4 এটো আহিব sin θ / cos θ প্লাস কি হ'ব এটো cos θ / cos θ বুজি পালানে গতিকে ইয়াৰ পৰা তুমি কি পাবা এটো sin θ / cos θ মানে হৈছে tan θ এটো -1 হ'ব এটো cos θ / cos θ মানে 1 আৰু ইফালে আহিব 4 tan θ এটো আহিব +1 এটা ভ্যালু পুট কৰা এটো 4 tan θ ৰ ভ্যালু আছে 3/4 এটো 3/4 হ'ব এটো হ'ব -1 আৰু ইফালে তোমাৰ tan θ এটো 4 * 3/4 এটো হ'ব +1 গতিকে এইখিনি তুমি ক্যালকুলেশন কৰিলে কি পাবা এটো 4 আৰু 4 ক্যান্সেল যাব ওপৰত থাকিব 3 - 1 ইফালে 4 আৰু 4 ক্যান্সেল যাব ইফালে থাকিব 3 + 1 গতিকে এটো হ'ব 2/4 2/4 মানে কিমান 1/2 2/4 মানে 1/2 হয়নে গতিকে এটোৰ ভ্যালু 1/2 হ'ব এটো এটো সি অপচনত আছে গতিকে সি অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চাবা ইয়াতে কি কৈছে আমাৰ ABC ট্ৰায়াঙ্গলৰ
তোমাৰ বি এংগলটো 90 ডিগ্ৰী চাবা দেই এইটো এ বি চি আমাৰ ট্ৰাইংগল আছে এইটো এ এইটো বি আৰু এইটো চি এই ট্ৰাইংগলটো তোমাৰ এইটো 90 ডিগ্ৰী হয় আৰু তোমাৰ এ চি বি অৰ্থাৎ এ চি বি এই এংগলটো দিয়া আছে তোমাৰ কিমান ডিগ্ৰী 30 ডিগ্ৰী তেতিয়াহ'লে এ চিৰ ভ্যালু কি হ'ব সেইটো আমাক ওলাবলৈ দিছে সো বা ইয়াতে চোৱা এইটো হৈছে তোমাৰ লম্ব হয়নে এইটো লম্ব এইটো হৈছে তোমাৰ কি ভূমি আৰু এইটো হৈছে কি কৰ্ণ হয়নে নাই গতিকে ইয়াৰ পৰা চোৱা এ চিৰ ভ্যালু যদি ওলাব লাগে তেতিয়াহ'লে তোমাৰ কিমান আহিব এইটো sin 30 ডিগ্ৰী আহিব এ চিৰ ভ্যালু লাগে চাবা দেই এ চিৰ ভ্যালু লাগে মানে এইটো লাগে কৰ্ণ লাগে আমি জানো sin মানে হৈছে কি তোমাৰ লম্ব বাই কৰ্ণ sin মানে হৈছে কি লম্ব বাই কৰ্ণ গতিকে এতে লম্ব তোমাৰ কি আছে লম্ব আছে তোমাৰ এইটো আৰু লম্বৰ ভ্যালু দি আছে চোৱা 5 গতিকে এতে 5 বহুৱা আৰু কৰ্ণৰ ভ্যালুটো আমি নাজানো এইটো এসি বুলিয়ে ৰাখিলো আৰু sin যেটো 30 ডিগ্ৰী আছে sin 30 ডিগ্ৰীৰ ভ্যালু কিমান 1/2 sin 30 ডিগ্ৰীৰ ভ্যালু হৈছে 1/2 ইকুয়াল টু কি হ'ব 5/ac হ'ব গতিকে ইয়াৰ পৰা ac ইকুয়াল টু কিমান হ'ব 10 হ'ব এইটো ac ৰ ভ্যালু কি হ'ব 10 এটো ac ভ্যালু 10 বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা 38 নম্বৰত কি কৈছে cos 9 θ ইকুয়াল টু sin θ আৰু 9 θ লেস দ্যান 90 ডিগ্ৰী দেন হোৱাট ইজ দা ভ্যালু অফ tan 5 θ চাবা এটো জীবন টান যেন পাইছা তোমালোকে হিমান টান নহয় এটো ঠিক আছে চোৱা আমি সকলে জানো যে sin θ মানে কি sin θ মানে হৈছে cos এটো 90 ডিগ্ৰী মাইনাস θ এটো তো জানা sin θ মানে হৈছে cos 90 ডিগ্ৰী মাইনাস θ গতিকে এতে বহাই দিয়া এটো কি আছে cos 9 θ ইকুয়াল টু সো এটো sin θ আছে sin θ মানে কি cos 90 ডিগ্ৰী মাইনাস θ এটো লিখা cos 90 ডিগ্ৰী মাইনাস θ এতিয়া তোমাৰ এটো cos ক্যান্সেল যাব এতে থাকিব কি 9 θ ইকুয়াল টু এটো আহিব 90 মাইনাস θ এটো ইফালে লৈ আহা ইফালে আনিলে এটো প্লাস হ'ব কাৰণ এটো নেগেটিভ আছে ইফালে আনিলে তোমাৰ tan θ ইকুয়াল টু কিমান হ'ব 90 ডিগ্ৰী এটো 0 0 তোমাৰ ক্যান্সেল যাব অৰ্থাৎ θ ইকুয়াল টু কিমান হ'ব 9 θ ইকুয়াল টু কি হল 9 হল θ 9 এতিয়া আমাৰ ভ্যালু লাগে tan 5 θ গতিকে এটো tan 5 θ এটো লিখা tan এটো 5 ইনটু কিমান 9 9 পাইছো 9 বহাই দিয়া গতিকে এটো পালো আমি tan এটো 9 5 * 45 এতিয়া তোমাৰ tan যেটো 45 আছে tan 45 এর ভ্যালু কিমান 1 এটো আমাৰ आंसर এটোৰ ভ্যালু হ'ব 1 এটো সব ডি অপশনত আছে গতিকে ডি অপশনটো আমাৰ কারেক্ট অপশন হয় 39 নম্বৰ কোৱেশ্চনটো চোৱা 39 নম্বৰ কোৱেশ্চনটো আমাৰ কি কৈছে x = a cos θ y = b sin θ then the value of b squared x squared plus a squared y squared এটো সব একেবারে সিম্পল হয় এতে তোমার সব b square x square plus a square y square আছে না এটো ভ্যালু পুট করা এটো b square x square x মানে তোমার a cos θ আছে গতিকে এটো তোমার কি হবে a square cos square θ plus এটো তোমার a square আছে ইফালে আছে y square মানে হইছে তোমার এটো b square কি হবে এটো sin square θ হবে স্কয়ার করে দিলে এতে সো এটো ab আর ইফালে আছে ab গতিকে এটো কমন আহিব a square b square কমন আহিব ইয়াতে থাকিব তোমার cos square θ প্লাস ইফালে থাকিব তোমার sin square θ আর তোমালোকে জানা cos square θ প্লাস sin square θ এর ভ্যালু কিমান হয় 1 হয় গতিকে এটো হবে a square * b square * 1 মানে এটো হবে তোমার a square * b square এটোর आंसर a square * b square কত আছে এটা সব বি অপশনত আছে গতিকে বি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব এটো তো একেবারে সিম্পল কোশ্চেন হয় এটো একেবারে সিম্পল হয় এতে সোয়া তোমার এবিসি আর ইন্টেরিয়র অ্যাঙ্গল অফ আ ট্রায়াঙ্গল এবিসি আমার এবিসি এটা ট্রায়াঙ্গুলার ইন্টেরিয়র অ্যাঙ্গল দিছে তোমার এবিসি তেতিয়াহলে cosec a + b / 2 মানে কি হবে এটা তোমার sec b/2 হবে কেনেকে হবে সোয়া এতে যেহেতু তোমার কি কইছে অন্তকোণ বুলি কইছে অন্তকোণৰ সমষ্টি কিমান ডিগ্ৰী 180 ডিগ্ৰী চাবা 180 ডিগ্ৰী হ'ব গতিকে আমি কি পাম a + b + c = কি পাম 180 ডিগ্ৰী ইয়াৰ পৰা a + b ৰাখি দিয়া গতিকে ইফালে গলে তোমাৰ এটো কি হ'ব মাইনাস কি হ'ব c ইয়াৰে দুইফালে 2 ৰে হৰণ কৰা গতিকে এটো হ'ব a + b / 2 আৰু এফালে তোমাৰ কিমান পাবা এফালে 2 ৰে হৰণ কৰিলে এটো হ'ব 90 ডিগ্ৰী আৰু ইফালে থাকিব c/2 এতিয়া দুইফালে cosec লগোৱা দুইফালে cosec লগোৱা এটো cosec কি হ'ব a + b / 2 = এফালে তোমাৰ কি আহিব এটো আহিব cosec এটো আহিব 90 ডিগ্ৰী - c/2 হয়নে আৰু তোমালোকে জানা যে cosec তোমার 90 ডিগ্ৰী মাইনাস θ এটো ফর্মুলা পাইছা cosec 90 ডিগ্ৰী মাইনাস θ মানে কি তোমার sec θ মানে হইছে sec θ গতিকে এটো তোমার কি হ'ব sec
আৰু থিটাৰ ভ্যালু কিমান আছে c/2 এটো হ'ব sec c/2 হ'ব এটোৰ आंसर sec c/2 এটো সি অপশনটো কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো কিন্তু তোমালোকৰ 2 মাৰ্কৰ কাৰণে প্ৰমাণ কৰিবলৈ আহে মই গোটেইখিনি কৰি দেখুৱাইছো তোমালোকে চাই লোৱা তাৰ পিছত চোৱা এটো তোমাৰ কি আছে 9 tan স্কয়ার থিটা minus 9 sec স্কয়ার থিটাৰ ভ্যালু কিমান হ'ব এটো আমাৰ লাগে চাবা ইয়াৰ পৰা যদি তুমি 9 কমন লোৱা তেতিয়া হলে ইয়াতে থাকিব কি এটা থাকিব tan স্কয়ার থিটা আৰু ইফালে থাকিব তোমাৰ কি sec স্কয়ার থিটা এতিয়া তোমালোকে জানা 9 into tan স্কয়ার থিটা minus sec স্কয়ার থিটা মানে হৈছে -1 এতে কিন্তু তোমালোকৰ এটা গণ্ডগোল হয় গতিকে এটোৰ ভ্যালু তোমাৰ কি হ'ব -9 হ'ব এটো ভ্যালু -9 হ'ব এতে তোমাৰ গণ্ডগোলটো কি হয় সব মই কৈ আছো আমি সকলে জানো যে কি জানো যে tan স্কয়ার থিটাটো তোমাৰ কি হয় tan স্কয়ার থিটাটো তোমাৰ হৈছে এটো এনেকে লিখো ৰবা এটো sec স্কয়ার থিটা লিখোছা sec স্কয়ার থিটা তোমাৰ কি হয় 1 + tan স্কয়ার থিটা sec স্কয়ার থিটা = 1 + tan স্কয়ার থিটা তেতিয়া হলে তোমাৰ এটো কি হ'ব সবা sec স্কয়ার থিটা tan স্কয়ার থিটা টো ইফালে লৈ আহা এটো মাইনাস কি হ'ব tan স্কয়ার থিটা = কি হ'ব ইফালে 1 ৰৈ যাব সোয়া sec স্কয়ার থিটা minus tan স্কয়ার থিটা মানে 1 হয় এতিয়া তুমি এটো উলটা ইফালে লৈ আহা গতিকে এটো হ'ব তোমাৰ -tan স্কয়ার থিটা প্লাস কি হ'ব এটো sec স্কয়ার থিটা = 1 হ'ব এতিয়া তুমি এফালৰ পৰা তুমি কি কৰিব লাগিব মাইনাসটো কমন ল'ব লাগিব এতে মাইনাস কমন লোৱা মাইনাস যদি কমন লোৱা তেতিয়া হলে এটো তোমাৰ কি হ'ব এটো হ'ব tan স্কয়ার থিটা প্লাস কি সরি এতে প্লাস এ মাইনাস হ'ব tan স্কয়ার থিটা মানে sec স্কয়ার থিটা = এই যে মাইনাসটো যে লৈ ললে হেতু ইফালে আহি যাব এটো তোমাৰ কি হ'ব -1 হ'ব tan স্কয়ার থিটা minus sec স্কয়ার থিটা = -1 হ'ব এটো বুজি পাইছা নে গতিকে এটো তোমাৰ কি হ'ব -1 এটো বি অপশনটো আমাৰ কারেক্ট অপশন হ'ব 42 নাম্বার কোশ্চেনটো সব 42 নাম্বার কোশ্চেনত ভ্যালু বহাই দিয়া ডাইৰেক্টলি এটো sin 60 ডিগ্ৰীৰ মান কিমান sin 60 ডিগ্ৰীৰ মান হৈছে তোমাৰ √3/2 এটো হ'ব তোমাৰ কি হোল স্কয়ার আৰু ইফালে আছে তোমাৰ tan 30 মানে এটো আছে তোমাৰ কিমান tan 30 ৰ ভ্যালু হৈছে তোমাৰ √3/3 আৰু তোমাৰ tan 60 ৰ ভ্যালু হৈছে তোমাৰ কিমান √3 এটো কিমান হ'ব সবা 3 মাইনাস এটো স্কয়ার কৰিলে তোমাৰ কি হ'ব স্কয়ার আৰু ৰুট ক্যান্সেল কৰি থাকিব 3 আৰু তলত এটো স্কয়ার হলে হ'ব 4 আৰু ইফালে তোমাৰ এই দুটা এই 3 আৰু 3 পূৰণ হলে কিমান হ'ব এটো √3 * √3 মানে কি 3 হয় গতিকে এটা থাকিব তোমাৰ 3/3 আৰু 3/3 মানে 1 হয় 3/3 মানে 1 গতিকে এতে পালো আমি কেৱল 3/3 3 - 3/4 তাৰ মানে এটো তোমাৰ কি হ'ব 3 4 গুণ 12 -3 / 4 অৰ্থাৎ এটো হ'ব 9/4 আৰু 9/4 ক তুমি মিক্সড ফ্র্যাকশনত লিখলে কি হ'ব এটো 4 to the 8 আৰু 1 এটো হ'ব आंसर এটো সা 2 * 1/4 2 * 1/4 এটো সা বি অপশনত আছে গতিকে বি অপশনটো আমাৰ কারেক্ট অপশন হয় 43 নাম্বাৰটো মিলাবলৈ দিছে সব 43 নাম্বাৰটো মিলাবলৈ দিছে এটো তোমাৰ কি হ'ব cos স্কয়ার থিটা এটো তোমাৰ sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা = 1 আছিল না গতিকে এটো তোমাৰ মিলিব 4 নাম্বাৰৰ লগত তাৰ পিছত tan স্কয়ার থিটা এমাত্ৰ পঢ়িলো আমি না tan স্কয়ার থিটাটো এটো আহিব তোমাৰ এটো sec স্কয়ার minus থিটা আৰু cot স্কয়ার থিটা মানে কি cot স্কয়ার থিটা মানে হৈছে cosec স্কয়ার থিটা - 1 আৰু cot থিটা মানে হৈছে sin থিটা cos থিটা / sin থিটা এটো সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 44 নাম্বাৰ যেটো কোশ্চেন দিছে এটা অ্যাসারশন আৰু ৰিজনিংৰ কোশ্চেন হয় ইয়াতে তোমাৰ কি কৈছে the graph of the equation 2x + 3y = 14 and 2x - 4x - 2y = 8 intersect at a point এটো তোমাৰ এটা পয়েন্টত মিলিবলৈ হলে এটো হ'ব লাগিব a1/a2 not = কি হ'ব লাগিব b1/b2 ভ্যালু হোৱা a1 ৰ ভ্যালু আছে 2 ইফালে আছে 4 মানে এটো তোমাৰ 1/2 হ'ব আৰু ইফালে তোমাৰ আছে 3 আৰু ইফালে আছে তোমাৰ কিমান -2 এটো মিলা নাই গতিকে not = এটো তো বৰাবৰ আছে মানে এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় আৰু টু লাইনস ইন্টারসেক্টিং ইফ a1/a2 এটো কারেক্ট হয় মানে আৰু এটোৰ কাৰণে এটো হল গতিকে আমাৰ এটো এ নম্বৰ অপশনটো কারেক্ট হ'ব অ্যাসারশন ৰিজন দুইটা সঁচা লগতে ৰিজন অ্যাসারশনৰ শুদ্ধ ব্যাখ্যাও হয় 45 নম্বৰ কোশ্চনটো চাই অ্যাসারশনত কৈছে 1 2 -1 3 2 4 আৰু 4 3 are the vertices of rhombus এটো চোৱা rhombus তোমাৰ এনেকুৱা হয় rhombus এটো এটা rhombus হয় ঠিক আছে যত তোমাৰ এটো বাহু সমান এটো বাহু চাৰিটা বাহু সমান লক্ষ্য কৰিবা দেই
ৰম্বাছৰ চাৰিওটা বাহু তোমাৰ কি থাকে সমান থাকে গতিকে তোমালোকে এইটোৰ পৰা এইটোৰ দূৰত্ব ওলাবা এইটোৰ পৰা এইটোৰ দূৰত্ব ওলাবা এইটোৰ পৰা এইটোৰ দূৰত্ব ওলাবা দূৰত্বৰ ফৰ্মুলা এপ্লাই কৰি ওলাবা ওলোৱাৰ পিছত তোমালোকে দেখা পাবা যে এইটো তোমাৰ কি নহয় সমান নহয় গতিকে তোমাৰ এছাৰশনটো কি হ'ব ভুল হ'ব এছাৰশনটো কি হ'ব ভুল হ'ব ঠিক আছে আৰু ৰিজনত কৈছে এটা ৰম্বাজৰ আটাইকেইটা বাহু আৰু কৰ্ণ পৰস্পৰ সমান হয় এইটো কাৰেক্ট হয় এইটো তোমালোকে আৰু এটা কথা এটা লক্ষ্য কৰিবা কিছুমানে ক'ব পাৰে এইটো ভুল বুলি এইটো কিন্তু ভুল নহয় কিহৰ কাৰণে জানানে কাৰণ আমাৰ যিটো স্কোৱাৰ আছে স্কোৱাৰ এটা কি হয় ৰম্বাস হয় স্কোৱাৰ এটা কি হয় ৰম্বাস স্কোৱাৰ এটা ৰম্বাস হয় কাৰণ স্কোৱাৰৰ তোমাৰ চাৰিওটা বাহু সমান আৰু ইয়াৰ যিটো ডায়াগোনেল আছে সেই ডায়াগোনেলবোৰে তোমাৰ কি কৰে মিড পইণ্টত চেক কৰে আৰু ইয়াৰে এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো কি হ'ব 90 ডিগ্ৰী হ'ব অৰ্থাৎ পাৰপেণ্ডিকুলাৰলি বাইসেক্ট হয় গতিকে তোমাৰ যদি বৰ্গ এটা ৰম্বাস হয় তেতিয়াহ'লে তোমাৰ ইহঁতৰ যিটো তোমাৰ কি থাকিব কৰ্ণ থাকিব কৰ্ণবোৰ সমান হ'ব গতিকে ৰিজনটো সঁচা হয় এছাৰশনটো ফলছ আৰু ৰিজনটো ট্ৰু এইটো সৰ ডি অপশ্যনত আছে গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল 45টা এমচিকিউ আশা কৰিছোঁ তোমালোকে গোটেইখিনি কনচেপশ্যন বুজি পাইছা তোমালোকৰ জিলাত এক্সাম হৈ গ'লে 7002824673 এইটো নম্বৰত তোমালোকে মোক PDF আকাৰে কুৱেশ্যন পেপাৰ পঠাই দিবা মই তোমালোকক সেইখিনি সলিউশন কৰি দি দিম আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ বা কমেণ্ট ছেকশ্যনত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংক পাবা তোমালোকে তাতে গৈ জইন হৈ ল'বা আৰু তোমালোকৰ যদি PDF ফাইলৰ কথা ক'লো PDF ফাইল লৈ ল'বা য'ৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তাৰপিছত চাই ইয়াতে যিবোৰ লং কুৱেশ্যন আহিছে লং কুৱেশ্যন কেইটা একেবাৰে ইজি কুৱেশ্যন আহিছে এই লং কুৱেশ্যন কেইটা তোমালোকে প্ৰেক্টিছ কৰিব পাৰা এই প্ৰেক্টিছ কৰা কুৱেশ্যনখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা ডেফিনেটলি তোমালোকৰ সুবিধাজনক হ'ব এইটো চাই একেবাৰে সিম্পল হয় ডিষ্টেন্স ফৰ্মুলা এপ্লাই কৰিলে এনসাৰ আহি যাব কিন্তু মাৰ্ক দিছে বহুত 2 মাৰ্ক মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ আজিৰ কাৰণে ইমানতে সামৰণি মাৰিছোঁ